কৰিছে মই বেছি একো কৰা নাই যিখন আইন MV এক্টৰ যিখন আইন 1988 বনাইছে ইয়াত বস্তুটো কি হৈছে মানুহবিলাকে লাইচেন্স নাথাকে হেলমেটটো নিপিনে লাইচেন্সৰ কাৰণ নাথাকে আৰু এটলিষ্ট লাইচেন্সটো আৰু ইঞ্চুৰেঞ্চটো বনাই লওক নিজৰ চেফটিৰ কাৰণে কৈছোঁ বেলেগৰ কাৰণে কোৱা নাই হঠাৎ কেতিয়াবা এক্সিডেণ্ট হৈ তেওঁৰ গাড়ীখনৰ পৰা যদি কোনোবা এটা মানুহ মৰি যায় যেতিয়া কেছ এটা ৰেজিষ্টাৰ হ'ব পইচা দি তৰণি নাপাব কাৰণ ইঞ্চুৰেঞ্চে পইচা নিদিব ইঞ্চুৰেঞ্চে ফাৰ্ষ্ট কুৱেশ্যন কৰিব মানুহটোৱে হেলমেট পিন্ধি আহিছিল নে নাই তাৰ ইঞ্চুৰেঞ্চ আছে নে নাই লাইচেন্স আছে নে নাই এই তিনিটা বস্তু যদি নাথাকে ইঞ্চুৰেঞ্চৰ ফালৰ পৰা পইচা নিদিয়ে কিন্তু ভিক্টিমকতো পইচাটো দিবই লাগিব কোনে দিব সেই মানুহজনে দিব লাগিব মোটামুটি 50,000 পইচা দিবলগীয়া হৈ যায় মাটি বেছি তৰণি নাপাব সেইকাৰণে কৈছোঁ যে এটলিষ্ট চবকে অলপ এলাৰ্ট কৰক মানুহে যদি 1 লাখ 1.5 লাখ দি গাড়ীখন বা বাইকখন কিনিব পাৰে 5,000 টকা দি লাইচেন্সখন বনাব নোৱাৰে নেকি ইঞ্চুৰেঞ্চৰ বাইকখন ইঞ্চুৰেঞ্চ কিমান টকা মাত্ৰ 700 টকা 800 টকা লয় সেইটো কৰিব নোৱাৰে নেকি হেলমেটটো পিন্ধি যাওকচোন হেলমেটটো পিন্ধি গ'লে আমাৰ কোনো পুলিচ মানুহে কাকো চেকিং নকৰে এটলিষ্ট সেইটোতো কৰক এতিয়া মোৰ 26 জানুৱাৰী আহি আছে এতিয়া মই সন্ধিয়াই কৰিছোঁ 26 জানুৱাৰীত আমাকতো জানেই চেকিংটো বেছিকৈ কৰিবলগীয়া হৈছে মই দিনতো কৰিব লাগিব আবেলিও কৰিব লাগিব ৰাতিপুৱাও কৰিব লাগিব গতিকে সেইকাৰণে কৈছোঁ চবকে আপোনালোকে গাঁৱত অলপ এলাৰ্ট কৰক যে এনেকুৱা বস্তু হ'ব গতিকে অলপ নিজে পিন্ধি আহক কিন্তু কি হয় মই যেতিয়া চেকিং কৰোঁ ইয়াতো কিছুমান মানুহ আছে মোক ফোন কৰে ছাৰ এইটো আমাৰে মানুহ ছাৰ পাৰিলে এৰি দিয়ক তেওঁলোকে এটলিষ্ট তেওঁক বুজাইছে তহঁতে হেলমেটটো পিন্ধি নাযাওঁ কিয় মোক কোৱাৰ আগত তেওঁ যদি বুজাই তেন্তে বুজি পাব না সেইকাৰণে মই চবকে ৰিকুৱেষ্ট কৰোঁ আপুনি মোক ফোন কৰাৰ আগত যোনে আপোনাক ফোন কৰি ৰিকুৱেষ্ট কৰে ছাৰ পুলিচে মোক ধৰিলে এবাৰ কৈ দিয়কচোন আপোনালোকে ওলটাই তেওঁলোকক ক'ব তহঁতে কি ভুল কৰিলি হেলমেট পিন্ধিছিলে নাই কি নাছিল তহঁতৰ সেইখিনি বস্তু কুৱেশ্যন কৰিবচোন তেতিয়া আপোনালোকে শিকিব বস্তুটো আপোনালোকে মোক ফোন কৰে ছাৰ মোৰ মানুহ পাৰিলে ছাৰ অলপ চাই দিয়ক মোৰ আপত্তি নাই চাই দিয়াত মই কি তেওঁ ফাইন নিদিলে মোৰ একো ক্ষতি নাই কাৰণ পইচাটো মই নাপাওঁ নহয় গভৰ্ণমেণ্টেহে পইচাটো পায় কিন্তু মেইন কথাটো মই এলাৰ্টনেছটো কৰিবৰ কাৰণেহে কৰিছোঁ সেইটো বুজি পাইছেনে আৰু যদি কিবা থাকে মোক ক'ব পাৰিব একো কথা নাই মোৰ ফোন নম্বৰ চবকে দিয়া আছে প্ৰয়োজন হ'লে চবকে দি দিম প্ৰতিজনে মোক ফোন কৰিব কিবা থাকিলে মোক জনাব পাৰিব সেইকাৰণে চব এলাৰ্টনেছৰ কাৰণে এইখিনি কৰি থকা হৈছে আৰু সেইকাৰণে চবকে আজি মাতি আনিছোঁ বুজাবৰ কাৰণে কথাখিনি কাৰণ গাঁৱে গাঁৱে গৈ মই কাকো বুজাব নোৱাৰোঁ আপোনালোকে নিজে গাঁৱত কৰিব লাগিব দৰকাৰ হ'লে আপোনালোকে মাদক দ্ৰব্যৰ ওপৰত বা এনেকুৱা সজাগতাৰ ওপৰত মিটিং কৰক ময়ো যাম আৰু জনা শুনা ব্যক্তিকো মাতক আমি গৈ কথাখিনি বুজাই দিম ঠিক আছে এইখিনিয়ে মই ক'বলগীয়া আছে যোৱা 10 তাৰিখৰ মিটিঙত অফিচাৰে যিটো আমাৰ আগত প্ৰতিশ্ৰুতি দিছিলে আমি সেইখিনি তেওঁ